তো হাই গাইজ ময়ো আজিৰ পৰা ভাবিছোঁ ব্লগ বনাম চবে ব্লগ বনাই পইচা পাই আছে তো ময়ো ভাবিছোঁ ব্লগে বনাওঁ তো মই আজি দেখাবলৈ বিশেষ একো নাই আমাৰ ঘৰত মই আজি বাল্টিং এটা দেখাইছোঁ এইটো বাল্টিং আমি লেট্ৰিন যাওঁ গাইজ এইটো এতিয়াৰ দিনৰ নহয় বহুত পুৰণা এইটো আমাৰ ককাও এইটো বাল্টিং লৈ লেট্ৰিনলৈ গৈছিলে এইটো কিন্তু আমাৰ অকণমান চিষ্টেমটো বেলেগ মানে আমাৰ এইটো এটা আছিলে বাল্টিং এইটো আমাৰ আইতাই লৈ গৈছিলে আমাৰ ককা আৰু আইতাৰ মাজত মানে মাতবোল নাছিলে সেইকাৰণে এইটো ককাই লৈ গৈছিলে সেইটো ককাই লৈ গৈছিলে আৰু এইটো আইতাই লৈ গৈছিলে লেট্ৰিনলৈ তাৰপিছত আৰু এই টেকেলিটো আমি যেতিয়া আমাৰ ঘৰ বনাইছিলে 80 ফুট গাঁত খানোতে এই টেকেলিটো পাইছিলোঁ টেকেলিটো পাই আমি বহুত ফূৰ্তি লাগিছিলে পিছত যেতিয়া পইচা নাপালোঁ টেকেলিটো থৈ দিলোঁ আমি তাৰপিছত গাইজ চাদা তামা এটা আছিলে দেখাবলৈ তেনেকৈ একো নাই এইটো আমাৰ ককাৰ দিনৰ হয় কটাই চটাই ধাৰ কৰে ইয়াত আৰু কিবা ককাৰ চাদা তামা এটা আছিলে দেখা এইটো গাইজ এইটো পিতলৰ চৰিয়া আমাৰ এতিয়াও পেকেট বনাই আছে আজি 30 বছৰ আগৰ কথা আমাৰ আইতা আমাৰ ইয়াতে পেচাব কৰিছিলে পিতলৰ আমি চিন হিচাপে থৈ দিছোঁ এইবিলাক আৰু পুৰণা কিছুমান বস্তু আৰু আছে আমাৰ এই গাড়ীখন এতিয়াৰ নহয় গাইজ এইখন আমাৰ ককাৰ বাপেকে ককাক কিনি দিছিলে এটা চকা নাই কাৰণে আমি এতিয়া ৰাস্তাত চলাব পৰা নাই বহুত পুৰণা হ'ল এতিয়া চাগে পুলিচে ধৰিবও এখন চলালে কাৰণ ইয়াৰ হেৰি ডকুমেণ্টবিলাক নাই চাগে এতিয়া পলিউশ্যনটো শেষেই হ'ল চাগে সেইটোতো 10,000 ফাইনে লগাই দিব যিহে ফাইন লগাই